মই আপোনালোকক দেখুৱাইছোঁ আপোনালোকৰ ফালে বতৰ কেনেকুৱা। আমাৰ ইয়াত বতৰৰ পূৰা হাংগামা চলি আছে, গতিকে মই ভাবিলোঁ আপোনালোকক দেখুৱাওঁ, জনাওঁচোন। দেখিছেনে, একদম ভালদৰে দেখুৱাই আছোঁ, চাব ৰ'ব। মধুৰি এইজোপা বিলাতী মধুৰি, এয়া দেখিছে মধুৰি লাগি আছে, কিন্তু আমি খাবলৈ নাপাওঁ। ইমান সোৱাদ মধুৰিকেইটা, বান্দৰে উঠি আহি খাই মোৰ এয়া গ্ৰীণ হাউচৰ নেট ফালি দিছে মধুৰি খাবলৈ উঠি আহে। দেখিছেনে, বৰষুণ দেখিছেনে, পৰিৱেশটো সুন্দৰেই লাগিছে বাৰু বৰষুণ জাকৰ লগত মিলি। এইজোপা শেৱালি গছ ফুলিলেই অলৰেডি, আগতীয়াকৈ ফুলে। এইখিনি শেৱালিয়ে হয়, মোৰ শেৱালি ফুল। এইজোপাৰ পৰা ধৰি এইখিনিলৈকে আছে। এইজোপা হ'ল পাণ গছ, বাকী এইখিনি কটনখিনি জিলিকি আছে। এইফালে ভিতৰত ফুল আছে, আৰু এইপা আলামন্দা গছ আছে, তাত ফুলি আছে। এইকেইটা ইয়াতে ৰাখি থৈছোঁ, এনেই আৰু পেলাই থৈছোঁ, সুন্দৰ হৈ আছে। মেঘৰ আকাৰ চাওক। ইমান সুন্দৰ এটা পৰিৱেশ ইয়াত, ইমান মজা লাগিছে এই গছখিনি। একদম গছেই গছ, চাৰিওফালে গছেই গছ, মানে বতাহ মানে AC থকাৰ দৰে লাগিছে। আৰু AC নহ'লেও হয়, এনেকুৱা গছ গছনিৰ তলত থাকিলে খুব ভাল লাগিছে। ইমান সুন্দৰ বতাহ মাৰিছে। মই আছোঁহি এখন অকণমান গাঁৱলীয়া ৰাস্তা, এইটো গাঁৱৰ জেগা। তাৰ ইমানেই ধুনীয়া লাগিছে। এইখিনিত অকণমান কাম আছিলে, গছৰ তলতে অলপ বোলো বতাহ লওঁ। একদম মই কৈছোঁ নহয়, AC হাৱাৰ দৰে লাগিছে, ইমান ধুনীয়া লাগিছে। চায়ো ভাল লাগিছে, মানে দেখিও ভাল লাগিছে। এইফালে এইবিলাক কাম চলি আছে অভাৰব্ৰিজৰ, দেখিছেনে আপোনালোকে। একদম গছ, এখন হাবি হয়, জংঘল। কিন্তু এই জংঘলৰ মাজত আপোনালোকে ফল মূল হওক, বনৌষধি দৰৱ গছ হওক, সকলোখিনি পাব। ইয়াতে বহুত মানুহে নিয়েহি বিচাৰি বিচাৰি। মানে ইমানেই এটা সুন্দৰ পৰিৱেশ। এনেকুৱা পৰিৱেশবোৰ আজিকালি খুব কমেইহে পোৱা যায়, গাঁৱতহে পোৱা যায়। টাউনততো মৰুভূমিয়ে হ'ল। আৰু অৱশ্যে এতিয়া গাঁৱতো ৰাস্তা বনোৱাৰ নামত গোটেইখিনি গছ কাটি মেলি মৰুভূমি কৰি পেলাইছে। বাৰু যি কি নহওক, কিন্তু এইখিনিত থাকি যে বৰ একদম বেলেগ এটা সুখ পাইছোঁ। আৰু বৰ এটা পৰিৱেশ, মজা পৰিৱেশৰ মাজত যেন আছোঁ। মেঘৰ আকৃতি আকাৰ চাওক, ইমান মজা লাগিছে, খুব ধুনীয়া লাগিছে। এইখিনিত থাকি ইমান ভাল লাগিছে। এই ডাৱৰৰ চকলে ছেকেণ্ড টাইম বৰষুণ দিবগৈ চাগে, কিন্তু এনেকুৱাই কৰি আছে কালিৰ পৰা, দিয়া নাই। ইমান সুন্দৰ দেখিছেনে, মেঘৰ যিখিনি আকাৰ, যিখিনি ৰং, সেইখিনিও খুব সুন্দৰ লাগিছে। দেখিছেনে, এনেকুৱা পৰিৱেশ আপোনালোকে পায়নে? কোন কোন আছে এনেকুৱা পৰিৱেশৰ মাজত, জনাবচোন।